নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ বিটিসিৰ মহিলাসকলৰ বাবে এই খবৰটো কাইলৈ বিটিসিত 50,000 মহিলাই লাভ কৰিব অৰুণোদয় 12,000 মহিলাক দিয়া হ'ব চেক ইতিমধ্যে সকলোৱে গম পাইছে সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছে নতুনকৈ আৰু লাখ লাখ লোকে অৰুণোদয় পাবলৈ গৈ আছে বহু মহিলা বাদ পৰি আছে তেওঁলোকৰ নাম এতিয়া সাঙুৰ খাইছে তেওঁলোকে নতুনকৈ অৰুণোদয় পাবলৈ গৈ আছে আৰু বড়োভূমিত যিসকল মহিলাই অৰুণোদয় পোৱা নাছিল তেওঁলোকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছে হাগ্ৰামা মহিলাৰিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈতে আলোচনা কৰি অৰুণোদয় বিটিসি লৈকে লৈ গৈছে বড়োভূমিৰ যিসকল মহিলা বাদ পৰি আছিল তেওঁলোকক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু কাইলৈ বিটিসিত 50,000 মহিলাক অৰুণোদয় প্ৰদান কৰা হ'ব আৰু ইয়াৰে 12,000 মহিলাক চেক প্ৰদান কৰা হ'ব কাইলৈৰ দিনটোত আৰু ইয়াৰ পাছতে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিব দৰিদ্ৰ মহিলাসকলে বিটিসিৰ যিসকল দৰিদ্ৰ মহিলা কোনো যাতে বাদ পৰি নৰয় তাৰ বাবে সাৰ্ভে কৰা হৈছে লৈ সবিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ বড়োভূমিৰ মহিলাসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰ বিটিসিৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ আপডেট আহিছে এই মুহূৰ্তত কোনো দৰিদ্ৰ মহিলা এবাৰ বিটিসিত বাদ পৰি ৰব নোৱাৰে সকলোকে অৰুণোদয় দিয়া হ'ব কাইলৈ 12 ডিসেম্বৰত বিটিসিত মুকলি কৰা হ'ব বিশেষ অৰুণোদয় সভা 50,000 হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি 12,000 মহিলাক চেক বিতৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে যিসকল মহিলা বাদ পৰি আছিল তেওঁলোকৰ নাম ইতিমধ্যে সন্নিবিষ্ট কৰা হৈছে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ প্ৰতি মাহে 1250 টকা যে তেওঁলোকে পায় এই টকাটোৱে যথেষ্ট তেওঁলোকক সহায় কৰে সৰু হুৰা কিবা এটা নিজৰ কৰি ল'বলৈ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয় ধন লাভ কৰিব বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰিয়ে এই ডাঙৰ ঘোষণাটো কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায়ত হাগ্ৰামা মহিলাৰিয়ে অৰুণোদয় বিটিসি লৈকে লৈ গৈছে 12,000 মহিলাক কাইলৈ চেক দি দিয়া হ'ব আৰু 50,000 মহিলাই কাইলৈ অৰুণোদয় লাভ কৰিব প্ৰতিগৰাকী মহিলাই প্ৰতি মাহে 1250 টকাকৈ পাব তেওঁলোকৰ একাউণ্টত সোমাব এই টকা আৰু প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয়ৰ ধন লাভ কৰিব বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰিয়ে এই ঘোষণা কৰিছে নিশ্চিতভাৱে এই মুহূৰ্তৰ এটা ডাঙৰ আপডেট আমি জনাইছো সমগ্ৰ ৰাজ্যৰ দৰিদ্ৰ মহিলাসকল সামৰি লোৱা হৈছে অৰুণোদয় আঁচনিৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীসকলৰ কেনেধৰণৰ সহায়ক হৈছে আজি মহিলা ঘৰৰ বাউণ্ডাৰীৰ ভিতৰত সোমাই থকা নাই আজি মহিলা পাকঘৰত সীমাবদ্ধ নহয় অৰুণোদয় পাই তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰিছে নিজৰ খৰচ নিজে উলিয়াব পাৰিছে কোনোবাইটো অৰুণোদয়ৰ ধনেৰে নিজৰ কিবা এটা ব্যৱসায় সৰু সুৰাকৈ আৰম্ভ কৰিব পাৰিছে খুটা কটাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ব্যৱসায় ঘৰখনৰ পৰাই আৰম্ভ কৰিব পাৰিছে মহিলাসকলে আৰু একমাত্ৰ অৰুণোদয় আঁচনিৰ জৰিয়তে এয়া সম্ভৱ হৈছে সমান্তৰালকৈ বড়োভূমিত বহু অৰুণোদয় আঁচনিৰ পৰা মহিলা বাদ পৰি আছিল আৰু কাইলৈ 12 ডিসেম্বৰত বিটিসিত মুকলি কৰা হ'ব অৰুণোদয় আঁচনি হাগ্ৰামা মহিলাৰিয়ে ডাঙৰ ঘোষণা কৰি কৈ দিলে 50,000 হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি 12,000 মহিলাক বিতৰণ কৰা হ'ব চেক আৰু প্ৰতিগৰাকী মহিলাই প্ৰতি মাহে লাভ কৰিব 1250 টকাকৈ তেওঁলোকৰ একাউণ্টত এই টকা সোমোৱাই দিয়া হ'ব অনলাইনৰ জৰিয়তে প্ৰতিগৰাকী দৰিদ্ৰ মহিলাই অৰুণোদয়ৰ ধন লাভ কৰিব বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰিয়ে এই কথা ঘোষণা কৰিছে বিটিসিৰ লাখ লাখ মহিলাৰ বাবে নিশ্চিতভাৱে এটা ডাঙৰ খবৰ বিটিসিৰ যিসকল দৰিদ্ৰ মহিলা আছে তেওঁলোক আৰু বাদ পৰি নাথাকে অৰুণোদয় তেওঁলোকেও লাভ কৰিব কাইলৈ 12 ডিসেম্বৰত বিটিসিত মুকলি হ'ব অৰুণোদয় আঁচনি 50,000 হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি আৰু ইয়াৰে 12,000 মহিলাক কাইলৈ চেক বিতৰণ কৰা হ'ব আৰু বাকীসকলক অনলাইনৰ জৰিয়তে ধন দিয়া হ'ব বুলি জানিব পৰা গৈছে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জিলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যেটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জিলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয় যেটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচিয়াৰীক চেক বিতৰণ কৰা হ'ব কোকৰাঝাৰ ডিস্ট্রিক্ট হিসাবে কোকরাঝার জিলা সিভিল ডিস্ট্রিক্ট হিসাবে আমার 50,000তকৈ অধিক বেনিফিচিয়াৰীসকলক অৰুণোদয়
যিটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব। আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচাৰীক চেক বিতৰণ কৰা হ'ব। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে কোকৰাঝাৰ জিলা চিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ 50,000তকৈ অধিক বেনিফিচাৰীসকলক অৰুণোদয় যিটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব। আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচাৰীক চেক বিতৰণ কৰা হ'ব। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে কোকৰাঝাৰ জিলা চিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ 50,000তকৈ অধিক বেনিফিচাৰীসকলক অৰুণোদয় যিটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব। আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচাৰীক চেক বিতৰণ কৰা হ'ব। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে কোকৰাঝাৰ জিলা চিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ 50,000তকৈ অধিক বেনিফিচাৰীসকলক অৰুণোদয় যিটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব। আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচাৰীক চেক বিতৰণ কৰা হ'ব। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে কোকৰাঝাৰ জিলা চিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ 50,000তকৈ অধিক বেনিফিচাৰীসকলক অৰুণোদয় যিটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব। আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াতে চিফ গেষ্ট আৰু 12,000 বেনিফিচাৰীক চেক বিতৰণ কৰা হ'ব। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে কোকৰাঝাৰ জিলা চিভিল ডিষ্ট্ৰিক্ট হিচাপে আমাৰ 50,000তকৈ অধিক বেনিফিচাৰীসকলক অৰুণোদয় যিটো 1250 টকা সেইটো বিতৰণ কৰা হ'ব। আমাৰ ইয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব